ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। জইণ্ট মাৰ্চেণ্ট নেভিৰ তৰফৰ পৰা 4158টা পোষ্ট বৰ্তমান মুকলি হৈছে। এই পোষ্টকেইটাৰ কাৰণে আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ লাষ্ট ডেট কেতিয়া, লগতে ইয়াত এপ্লাই কৰাৰ পাছত আপোনালোকৰ এক্সামিনেশ্যন প্ৰক্ৰিয়া কেনেকৈ হ'ব, ক'ত আপোনালোকে এক্সাম দিবগৈ লাগিব, এক্সাম ফিজ কিমান, আমি সকলো কথা এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলত আলোচনা কৰিম। আৰু ভিডিঅ'টো ষ্টাৰ্টিঙতে আপোনালোকক কৈ দিওঁ যে এই যিটো আপোনালোকৰ প্ৰক্ৰিয়া বা এই যিসমূহ পোষ্ট খালী হৈছে, এইসমূহ হৈছে আপোনালোকৰ এডমিশ্যনৰ কাৰণে পোষ্ট হয়। মানে ইয়াত আপোনালোকে এপ্লাই কৰি যিটো পৰীক্ষা দিব, সেই পৰীক্ষাটো দিয়াৰ পাছত আপোনালোকক প্ৰত্যেকটো ধৰি লওক কেণ্ডিডেটক এটা কোৰ্চৰ কাৰণে সিলেক্ট কৰিব। যোনে যিটো কোৰ্চৰ কাৰণে সিলেক্ট হয় তেওঁলোকক তাৰ ওপৰত ট্ৰেইনিং দিয়া হ'ব আৰু ট্ৰেইনিং দিয়াৰ পাছত তেওঁলোকক বাকী যি পষ্টিং আছে পষ্টিংখিনি কৰোৱা হ'ব। গতিকে জইণ্ট মাৰ্চেণ্ট নেভিৰ তৰফৰ পৰা এতিয়া 4158টা পোষ্ট মুকলি হৈছে। গতিকে এই যিটো পৰীক্ষা, এই পৰীক্ষাটো কোনে পাতে সেইটো কৈ দিছোঁ। SMA, এ লিডিং মেৰিন ছাৰ্ভিচ প্ৰভাইডাৰ ইন ইণ্ডিয়া এণ্ড আদাৰ ফৰেন কাণ্ট্ৰিজ এজ ডেক ৰেটিং, ইঞ্জিন ৰেটিং এণ্ড চিমেন অনলাইন এপ্লিকেশ্যনছ ফৰ দ্য ডিফাৰেণ্ট ব্ৰাঞ্চ ইন মাৰ্চেণ্ট নেভি। গতিকে ষ্টাৰ্টিং ডেট হৈছে আপোনাৰ 6 জুলাই, অৰ্থাৎ 6 জুলাইৰ পৰা ইয়াৰ যি এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গ'ল আৰু লাষ্ট ডেট হৈছে আপোনাৰ 20 আগষ্ট। ৰিজাল্ট ডেট আপোনালোকৰ পৰীক্ষাৰ যি ৰিটাৰ্ণ এক্সাম হ'ব, সেই ৰিটাৰ্ণ এক্সামৰ আপোনাৰ 7 দিনৰ পিছতে তেওঁলোকে ৰিজাল্ট দিব বুলি কৈছে। ঠিক আছে, এতিয়া পোষ্ট কি খালী হৈছে আপোনালোক কৈ দিওঁ। প্ৰথমটো যিটো পোষ্ট হৈছে সেইটো হৈছে ডেক ৰেটিঙৰ পোষ্ট, যিটোত বয়স হৈছে আপোনাৰ 17.5 পৰা 25 বছৰ বয়স, আপোনাৰ এজ লিমিট হ'ব লাগিব। চেলেৰি আপোনালোকক 50,000 পৰা 85,000 টকা দিয়া হ'ব। কোৱালিফিকেশ্যন 12 পাছ আপোনালোকক বিচাৰিছে আৰু ইয়াত টোটেল চিট আছে 221টা। ইঞ্জিন ৰেটিঙতো তেনেকৈ আপোনাৰ এজ লিমিট হৈছে 25 বছৰ আৰু চেলেৰি হৈছে আপোনাৰ 40,000 পৰা 60,000 টকা। কোৱালিফিকেশ্যন হৈছে আপোনাৰ 10 পাছ আৰু যিটো চিট আছে, চিট হৈছে আপোনাৰ 336টা। চিমেনতো তেনেকৈ আপোনাৰ 17.5 পৰা 25 বছৰ বয়সৰ ভিতৰত হৈছে আপোনাৰ এজ লিমিট আৰু লগতে চেলেৰি হৈছে 38,000 পৰা 55,000 টকাৰ। কোৱালিফিকেশ্যন হৈছে 10 পাছ আৰু ইয়াত আপোনাৰ চিট আছে 1008টা। ইলেক্ট্ৰিচিয়ানতো তেনেকৈ আপোনাৰ এজ লিমিট হৈছে 27 বছৰ, চেলেৰি আপোনাৰ 60,000 পৰা 90,000 টকা, 10 প্লাছ, লগতে ITI ইলেক্ট্ৰিচিয়ান আপুনি পঢ়া হ'ব লাগিব আৰু ইয়াত চিট খালী আছে আপোনাৰ 587টা। ৱেল্ডাৰ আৰু হেল্পাৰত আপোনাৰ বয়স হৈছে 27 বছৰ, মানে এজ লিমিট আপোনাৰ 27 বছৰ আৰু চেলেৰি হৈছে 50,000 পৰা 85,000 টকা। কোৱালিফিকেশ্যন 10 পাছ, লগতে ITI আৰু ইয়াত চিট খালী আছে আপোনাৰ 578টা। মেচ বয়টো তেনেকৈ আপোনাৰ 27 বছৰ হৈছে আপোনাৰ এজ লিমিট আৰু লগতে চেলেৰি হৈছে আপোনাৰ 40,000 পৰা 60,000 টকা। 10 পাছ আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে, 675টা চিট থাকিব। কুকতো তেনেকৈ আপোনাৰ 27 বছৰ এজ লিমিট, 40,000 পৰা 60,000 টকা চেলেৰি, 10 পাছ আপোনালোকক কোৱালিফিকেশ্যন বিচাৰিছে আৰু 753টা ইয়াত চিট খালী আছে। অৰ্থাৎ টোটেল আপোনালোকে 4158টা পদ ইয়াত দেখিবলৈ পাব এই আটাইসমূহ ধৰি লওক পষ্টত। গতিকে তাৰে আপোনালোকৰ চিট কিমান আছে মই আপোনালোকক কৈ দিলোঁ। এতিয়া আপোনালোকে লিখি থোৱা আছে অনলি মেলছ মে এপ্লাই, ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। অৰ্থাৎ যিসকল ধৰি লওক মেলছ হয়, মানে যিসকল ল'ৰা হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। যদি কোনোবা ফ্ৰেছাৰ্ছ হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব, কোনো প্ৰব্লেম নাই। 100% প্লেচমেণ্ট ইন ইণ্ডিয়া এণ্ড ভেৰিয়াছ কাণ্ট্ৰি, অৰ্থাৎ আপোনালোকক প্লেচমেণ্ট ইণ্ডিয়াতো দিব পাৰে তেওঁলোকে বা বেলেগ দেশতো দিব পাৰে। এপ্লিকেশ্যন উইল বি ছাবমিটেড ইন অনলাইন মোড অনলি। কেণ্ডিডেট ৱেইটিং 10th or 12 ৰিজাল্ট কেন অলছ' এপ্লাই, এক্সটেণ্ডেড ডেট টিল 20 আগষ্ট। অৰ্থাৎ তেওঁলোকে এই যিটো এক্সাম আছে এই এক্সামটোৰ কাৰণে কৈছে যে যিসকলে 10ৰ পৰীক্ষা দি থৈছে বা 12ৰ পৰীক্ষা দি থৈছে, অলৰেডি এতিয়াতো চবৰে ৰিজাল্ট দিলেই বাৰু, কিন্তু ইয়াত উল্লেখ কৰি থৈছে যে কোনোবাই যদি এতিয়াও 10ৰ ৰিজাল্ট পোৱা নাই বা 12ৰ ৰিজাল্ট পোৱা নাই তেনেকুৱা ক্ষেত্ৰতো তেওঁলোকে এপ্লাই কৰিব পাৰিব বুলি কৈছে। এতিয়া আপোনালোকে ইয়াত এক্সামিনেশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব সেইটো কৈ দিওঁ। ইয়াত আপোনালোকৰ 100 মাৰ্কৰ পৰীক্ষা হ'ব, য'ত জেনেৰেল এৱাৰনেছত আপোনাৰ 25 মাৰ্ক আহিব, ছায়েন্স নলেজত 25 মাৰ্ক, ইংলিছ নলেজত 25 মাৰ্ক, এপ্টিটিউড এণ্ড ৰিজনিঙত আপোনাৰ 25 মাৰ্ক আহিব। 2 ঘণ্টা আপোনাৰ সময় থাকিব। ইয়াত আপোনালোকৰ যি এক্সাম লেভেল হ'ব সেইটো 10 আৰু 12 ষ্টেণ্ডাৰ্ডৰ মতে আপোনালোকৰ এক্সামটো কৰা হ'ব আৰু এক্সামিনেশ্যন উইল বি কণ্ডাক্ট ইন বাইলেংগুৱেল, ইংলিছ আৰু হিন্দীত আপোনালোকৰ পেপাৰ আহিব। দেয়াৰ উইল বি ন' নেগেটিভ মাৰ্কিং, কোনো আপোনালোকে ইয়াত নেগেটিভ মাৰ্কিং দিয়া নহয় আৰু বহুতখিনি তেওঁলোকে ক্ৰাইটেৰিয়াত উল্লেখ কৰি দিছে, আপোনালোকে পঢ়ি চাব পাৰে। এতিয়া আমাৰ অসম আৰু মণিপুৰত তেওঁলোকে ধৰি লওক ষ্টেট দিছে। এতিয়া অসম আৰু মণিপুৰৰ কাৰণে তেওঁলোকে এক্সামিনেশ্যন চেণ্টাৰ গুৱাহাটী, ইম্ফল আৰু ডিব্ৰুগড় ৰাখিছে। বাকী বেলেগ ষ্টেটৰ কাৰণে চবৰে ধৰি লওক বেলেগ চেণ্টাৰ তেওঁলোকে উল্লেখ কৰি থৈছে, আপুনি চাব পাৰে। ইয়াত এপ্লাই কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকক কৈ দিয়াৰ আগতে কৈ দিওঁ যে ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন ফিজ আপুনি 100 টকা এটা দিব লাগিব আৰু যিটো চিলেকশ্যন প্ৰক্ৰিয়া সেইটো হৈছে আপোনালোকক কেণ্ডিডেটজনে প্ৰথমে ৰিটেন এক্সামৰ কাৰণে ইয়াত তেওঁলোকে বহিব। ৰিটেন এক্সাম পাছ কৰাৰ পিছতে তেওঁৰ ধৰি লওক এটা ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ৰাউণ্ড এটা হ'ব আৰু সেইটোত চিলেক্ট হোৱাৰ পাছতে তেওঁ কাউন্সেলিং হ'ব আৰু তাৰ পৰা কাউন্সেলিং হোৱাৰ পিছতে তেওঁ যি ধৰি লওক কল লেটাৰ সেইটো অফিচিয়েল যি ৱেবছাইট আছে তাত আপলোড কৰিব বুলি কৈছে। গতিকে আপোনাক আকৌ কৈ দিছোঁ, এইটো হৈছে আপোনাৰ এটা ধৰি লওক কোৰ্চ হয়, যিটো কোৰ্চত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে প্ৰথমে ইয়াত এডমিশ্যন ল'বৰ কাৰণে এক্সাম এটা দিব লাগিব। এক্সামত পাছ কৰিলে আপোনালোকক যিটো ধৰি লওক আপুনি কোৰ্চৰ কাৰণে যোগ্য বুলি বিবেচিত হয় বা যিটো কোৰ্চৰ কাৰণে আপোনালোকৰ মাৰ্কখিনি ছাফিচিয়েণ্ট হয়, সেইটো কোৰ্চত তেওঁলোকে আপোনালোকক এড কৰিব বা তাত আপোনালোকক পঢ়িবলৈ দিব আৰু সেইমতে আপুনি পঢ়িব পাৰিব আৰু সেই প্ৰত্যেকটো পোষ্টত ধৰি লওক এগেইনষ্টত কিমান আপুনি চেলেৰি পাব বা কিমান কোৱালিফিকেশ্যন আপোনাৰ বিচৰা হৈছে, এই সকলোবিলাক বস্তু
বস্তু তেওঁলোকে উল্লেখ কৰি দিছে ঠিক আছে গতিকে আপোনালোকে এইটো নাভাবিব যে এইটো কিবা চাকৰি হয় বা এইটোত আপোনালোকে ধৰি লওক পৰীক্ষা দিলে আপুনি চাকৰি লাভ কৰিব তেনেকুৱা নহয় এইটো হৈছে এটা কোৰ্ছ হয় যিটোত আপোনালোকে যদি পঢ়ে তেনেহ'লে এই পোষ্টবিলাকত আপোনালোকে এপ্লাই কৰি মানে এইবিলাকত তেওঁলোকে আপোনাক পষ্টিং দিব বুলি কৈছে এতিয়া এপ্লাই কেনেকৈ কৰিব সেইটো আপোনালোকক কৈ দিছোঁ তাৰ কাৰণে যিটো আপোনাৰ চিলেন মেৰিটাইম যিটো ৱেবছাইট আছে এইটোত আপোনালোকে যাব লাগিব চাব পাৰে চিলেন মেৰিটাইম একাডেমি এইটো এটা একাডেমি হয় য'ত আপোনালোকক ধৰি লওক নেভি আদি ধৰি লওক তেওঁলোকে কোৰ্ছ কৰোৱাই ট্ৰেইনিং দিয়ে ইয়াত আপোনালোকে এপ্লাই কৰাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে ইয়াত যিটো আপোনালোকৰ কল আছ বুলি তেওঁলোকে এটা নম্বৰ দি থৈছে ইয়াত আপুনি প্ৰথমে তেওঁলোকৰ লগত কথা বতৰা পাতি প্ৰত্যেকটো কথা বতৰা আপুনি একদম ডিটেইলত সুধি ল'ব যে কোৰ্ছটো ধৰি লওক পাছ কৰাৰ পিছত কি প্ৰচেছ এক্সামটো পাছ কৰাৰ পিছত কি প্ৰচেছ আপুনি ধৰি লওক কিবা পইচা পাতি দিব লাগিব নে কিমান পইচা দিব লাগিব কোৰ্ছ ফিজ কিমান প্ৰত্যেকটো বস্তু তন্নকৈ একদম ডিটেইলত সুধিব এনেকুৱা নহয় যে মই ভিডিঅ' বনালোঁ খাতিকে চকু মুদি আপুনি তাত এপ্লাই কৰি দিব তেনেকুৱা নহয় নিজে আপোনাৰ যিমানখিনি ডাউট আছে সকলোবিলাক আপুনি সুধি ল'ব আৰু মই ধৰি লওক তেওঁলোকৰ এই ভিডিঅ'টো বনোৱাৰ আগত যিমানখিনি কথা সুধিবলগীয়া থাকে সকলোখিনি সুধিয়ে লৈছোঁ কিন্তু আপোনালোকে নিজৰ ফালৰ পৰা বস্তুখিনি ক্লিয়াৰ কৰি ল'ব তাৰ পৰাহে আপুনি এপ্লাই কৰিব সেইটো মই আপোনাক বাৰে বাৰে কৈছোঁ আৰু লগতে তেওঁলোকে ইয়াত ৱেবছাইটত সকলোবিলাক ডিটেইলছো মুকলি কৰি দিছে যেনে তেওঁলোকৰ চাৰ্টিফিকেট কি আছে সকলোবিলাক দি দিছে আৰু এটা এপ্লাই আপোনালোকে কৰিবই লাগিব এই ৱেবছাইটটোত আহি মেলি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব তাৰ পৰা আপোনালোকে মোবাইল নম্বৰ দি মেলি কণ্টিনিউ কৰি আপুনি বাকীখিনি প্ৰচেছ কৰিব লাগিব এপ্লিকেশ্যন ফিজ আৰু লগতে এডমিট কাৰ্ড ইয়াত আপোনালোকে লাভ কৰিব গতিকে এনেকৈ আপোনালোকে এই যি চিলেন মেৰিটাইম একাডেমীৰ যি নতুন পোষ্ট ওলাইছে এডমিশ্যনৰ কাৰণে কোৰ্ছৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰে লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে আপুনি প্ৰথমে চেক কৰি চাব ইউটিউবতো বহুত ভিডিঅ' পাই যাব তেওঁলোকৰ ওপৰত প্ৰত্যেকটো বস্তু তন্নকৈ চাব তাৰ পাছত যদি আপোনালোকে ভাবে যে হয় এইটো কোৰ্ছ আমি কৰিব পাৰোঁ তেতিয়াহে আপোনালোকে কৰিব ভিডিঅ'টো যদি চাই ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ